উত্তৰাখণ্ডত হৈ যোৱা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত শিৱসাগৰ জিলা উচু সন্থাৰ অন্তৰ্গত ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনৰ উচু প্ৰশিক্ষণ কেন্দ্ৰৰ খেলুৱৈ ক্ষুদ্ৰ পাংগিঙে অসম দলক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰূপৰ পদক লাভ কৰি অসম তথা শিৱসাগৰ জিলাৰ লগতে ডিমৌ সমষ্টিলৈ গৌৰৱ কঢ়িয়াই আনিছে। গৌৰৱ কঢ়িয়াই অনাত আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ ঘৰ নিতাই ভেকুৰি চাপৰি অঞ্চলৰ ঘৰ। ভেকুৰি চাপৰিৰ পৰা ডিমৌ ৰাইচাই প্ৰশিক্ষণ কেন্দ্ৰলৈ প্ৰায় 40 কিলোমিটাৰমান বাট তেখেতে চাইকেল কৰি যায়, কেতিয়াবা লাইন বাছত যায়। তেখেতে আচলতে বহুত কষ্ট কৰি এই উচু খেলবিধ শিকিছিলে আৰু তেখেতক আমি যিমান পাৰোঁ শিকাবলৈ চেষ্টা কৰিছিলোঁ আৰু তেখেতক আমি যেনেধৰণে শিকাওঁ ঠিক তেনেধৰণেই সি কষ্ট কৰিব পাৰে আৰু এই কষ্টৰ ফল আজি নিজে পাইছে। আৰু আজি এই পদক লাভত আমাৰ ডিমৌ সমষ্টিৰ মাননীয় বিধায়ক সুশান্ত বৰগোহাঁইদেৱৰ বহুত অৰিহণা আছে। তেখেতেও আমাক বহুত দিহা পৰামৰ্শ সহায় সহযোগিতা আগবঢ়াই আহিছে। লগতে আমাৰ অসম উচু সন্থাৰ মাননীয় সভাপতি মুৰলীধৰ চৌধুৰী ছাৰ, ৰঞ্জিত বড়ো ছাৰসকলেও আমাক বহুত সহায় সহযোগিতা আগবঢ়াইছে, দিহা পৰামৰ্শ দিছে। আৰু আমাৰ শিৱসাগৰ জিলাৰ সমূহ ৰাইজৰ যি আশীৰ্বাদ আছে সেই আশীৰ্বাদ যাতে অনাগত দিনতো আমাক যাতে আশীৰ্বাদ কৰে, সহায় সহযোগিতা আগবঢ়ায়, যাতে তেখেতে আৰু ভাল খেল প্ৰদৰ্শন কৰি বা ভাল ধৰণে অনুশীলন কৰি এতিয়া আমাৰ আহি আছে এছিয়ান গেমছ এইবাৰ ভাৰতবৰ্ষতে হ'ব বুলি আমি শুনিছোঁ। যদি এছিয়ান গেমছৰ ট্ৰায়েল আছে JNKত, ট্ৰায়েললৈ আমাৰ ক্ষুদ্ৰ পাংগিঙক নিমন্ত্ৰণ কৰিছে। তো আমি আশা কৰিছোঁ, আশীৰ্বাদ কৰিছোঁ যাতে এছিয়ান গেমছত ভাৰতৰ দলক প্ৰতিনিধিত্ব কৰি যাতে উক্ত প্ৰতিযোগিতাত পদক লাভ কৰি ভাৰতবৰ্ষৰ লগতে অসম তথা শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনে। উত্তৰাখণ্ডত হৈ যোৱা 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত শিৱসাগৰ জিলা উচু সন্থাৰ অন্তৰ্গত ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগনৰ উচু প্ৰশিক্ষণ কেন্দ্ৰৰ খেলুৱৈ ক্ষুদ্ৰ পাংগিঙে অসম দলক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় ক্ৰীড়াত ৰূপৰ পদক লাভ কৰি অসম তথা শিৱসাগৰ জিলাৰ লগতে ডিমৌ সমষ্টিলৈ গৌৰৱ কঢ়িয়াই আনিছে। গৌৰৱ কঢ়িয়াই অনাত আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ ঘৰ নিতাই ভেকুৰি চাপৰি অঞ্চলৰ ঘৰ। ভেকুৰি চাপৰিৰ পৰা ডিমৌ ৰাইচাই প্ৰশিক্ষণ কেন্দ্ৰলৈ প্ৰায় 40 কিলোমিটাৰমান বাট তেখেতে চাইকেল কৰি যায়, কেতিয়াবা লাইন বাছত যায়। তেখেতে আচলতে বহুত কষ্ট কৰি এই উচু খেলবিধ শিকিছিলে আৰু তেখেতক আমি যিমান পাৰোঁ শিকাবলৈ চেষ্টা কৰিছিলোঁ আৰু তেখেতক আমি যেনেধৰণে শিকাওঁ ঠিক তেনেধৰণেই সি কষ্ট কৰিব পাৰে আৰু এই কষ্টৰ ফল আজি নিজে পাইছে। আৰু আজি এই পদক লাভত আমাৰ ডিমৌ সমষ্টিৰ মাননীয় বিধায়ক সুশান্ত বৰগোহাঁইদেৱৰ বহুত অৰিহণা আছে। তেখেতেও আমাক বহুত দিহা পৰামৰ্শ সহায় সহযোগিতা আগবঢ়াই আহিছে। লগতে আমাৰ অসম উচু সন্থাৰ মাননীয় সভাপতি মুৰলীধৰ চৌধুৰী ছাৰ, ৰঞ্জিত বড়ো ছাৰসকলেও আমাক বহুত সহায় সহযোগিতা আগবঢ়াইছে, দিহা পৰামৰ্শ দিছে। আৰু আমাৰ শিৱসাগৰ জিলাৰ সমূহ ৰাইজৰ যি আশীৰ্বাদ আছে সেই আশীৰ্বাদ যাতে অনাগত দিনতো আমাক যাতে আশীৰ্বাদ কৰে, সহায় সহযোগিতা আগবঢ়ায়, যাতে তেখেতে আৰু ভাল খেল প্ৰদৰ্শন কৰি বা ভাল ধৰণে অনুশীলন কৰি এতিয়া আমাৰ আহি আছে এছিয়ান গেমছ এইবাৰ ভাৰতবৰ্ষতে হ'ব বুলি আমি শুনিছোঁ। যদি এছিয়ান গেমছৰ ট্ৰায়েল আছে JNKত, ট্ৰায়েললৈ আমাৰ ক্ষুদ্ৰ পাংগিঙক নিমন্ত্ৰণ কৰিছে। তো আমি আশা কৰিছোঁ, আশীৰ্বাদ কৰিছোঁ যাতে এছিয়ান গেমছত ভাৰতৰ দলক প্ৰতিনিধিত্ব কৰি
যাতে উক্ত প্ৰতিযোগিতাত পদক লাভ কৰি ভাৰতবৰ্ষৰ লগতে অসম তথা শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।